Dear students, মই তোমালোকক পঢ়াই আছিলো ইলেক্ট্ৰোকেমিস্ট্ৰি চেপ্টাৰ 2 ইউনিট নম্বৰ 3 বিদ্যুৎ ৰসায়ন। গতিকে সেই চেপ্টাৰটো তোমালোকক আগত তিনিটা ক্লাছ দিয়া হৈছে। এইটো মোৰ ক্লাছ নম্বৰ 4। আগৰ ক্লাছ বিলাকক তোমালোকক কৈছিলো যেটো আছিল যোৱা ক্লাছটোত কৈছিলো ইএমএফ অফ দি সেল আমি কেনেকৈ ডিটাৰমাইন কৰিব পাৰো বা স্ট্যান্ডার্ড সেল পটেনশিয়াল বা আমি যেটো প্ৰমাণ কোষ বিভৱ আছিল ইয়াৰ মান আমি সকলোবিলাক সেলৰ কাৰণে কেনেকুৱাকৈ ডিটাৰমাইন কৰিব পাৰো। গতিকে সোৱা আমাৰ এই ৰিএকচন বিলাকত কি হৈছিল, মেইনলি হৈছিল অক্সিডেশন বা ৰিডাকশন ৰিএকচন, অক্সিডেশন বা ৰিডাকশন ৰিএকচন। গতিকে ইহতৰ অক্সিডেশন ৰিডাকশন বা জাৰণ বিজাৰণৰ ভিতৰত আমি জানিবৰ বাবে কি কৰিব লাগিব, ইহতৰ জাৰণ অৰ্ধক আৰু বিজাৰণ অৰ্ধক আমি কেনেকুৱাকৈ নিৰ্ণয় কৰিব পাৰো। সোৱা কাক আমি জাৰণ হিচাপে লম আৰু কাক কোনটোক মেটেলক আমি কি কৰিম, বিজাৰণ হিচাপে লম। গতিকে এই ইলেক্ট্ৰোড বিলাকক যদি আমি অক্সিডেশন বা ৰিডাকশনৰ বিষয়ে জানিব লাগে, কোনডাল ইলেক্ট্ৰোডত অক্সিডেশন হ'ব, কোনডাল ইলেক্ট্ৰোডত ৰিডাকশন ৰিএকচন হ'ব, এই জানিবৰ কাৰণে আমি কি জানিব লাগিব, ইলেক্ট্ৰোকেমিকেল সিৰিজৰ বিষয়ে। গতিকে আজি মই তোমালোকক পঢ়াম ইলেক্ট্ৰোকেমিকেল সিৰিজ। ইলেক্ট্ৰোকেমিকেল সিরিজ বা বিদ্যুৎ রাসায়নিক শ্রেণী। এই শ্রেণীটোৰ মানে হৈছে কি, কেনেকুৱা আছে আমি কি কৰিছো, ইয়াতে ধৰা হাইড্ৰোজেন ইলেক্ট্ৰোড আছে। এই হাইড্ৰোজেন ইলেক্ট্ৰোডৰ যেটো বিভৱৰ মান থাকিব, এটো হৈছে আমি কি সদায় নিৰ্ণয় কৰো, কি বিভৱ, ৰিডাকশন পটেনশিয়াল বা আমি কি কৰো বিজাৰণ বিভৱ। গতিকে বিজাৰণ বিভৱৰ মানটোহে থাকে। ইয়াতে হাইড্ৰোজেন ইলেক্ট্ৰোডৰ কাৰণে আমি আগতেও পাইছো 0 ভোল্ট। এই হাইড্ৰোজেন ইলেক্ট্ৰোডক ৰেফাৰেন্স হিচাপে লৈ আমি কি কৰিব পাৰো, এই ইলেক্ট্ৰোড বিলাকৰ মান বিলাক আমাক কি কৰা থাকিব, দিয়া থাকিব। সোৱা ধৰা লিথিয়াম দিয়া আছে, পটেছিয়াম দিয়া আছে, ক্যালসিয়াম, মেগনেসিয়াম, জিংক এনেকুৱা টাইপৰ। নেক্সট সোৱা ইয়াতে ধৰা দিয়া আছে কপাৰ, আয়োডিন, Fe3+, নেক্সট তোমাৰ সিলভাৰ ইলেক্ট্ৰোড, নেক্সট NO3- তাৰপিছতে F2 এনেকুৱা টাইপৰ। সোৱা এই হাইড্ৰোজেন ইলেক্ট্ৰোডক ৰেফাৰেন্স হিচাপে লৈ ইহতৰ যিবিলাক ৰিডাকশন পটেনশিয়াল ভ্যালু থাকিব বা বিজাৰণ বিভৱৰ মান থাকিব, সেই মান বিলাক কি হ'ব, ইফালে ধৰা নিগেটিভ মান পাম আমি, জিৰ'তকে কম হ'ব ইলেক্ট্ৰোড, যেটো বিজাৰণ বিভৱ বা ৰিডাকশন পটেনশিয়াল থাকিব এটোৰ মানটো নিগেটিভ। এইফালে লাহে লাহে আমি কি কৰিম, পজিটিভ মান পাম, ইবিলাকৰ মান হ'ব যেটো ৰিডাকশন পটেনশিয়াল ভ্যালু দিয়া থাকিব, এটো হ'ব পজিটিভ। এই মান বিলাক তোমালোকৰ টেক্সটবুক বা তোমালোকৰ যিবিলাক ৰেফাৰেন্স বুক লৈছা, এই ৰেফাৰেন্স বুক বিলাকতো বা টেক্সটবুকতো আছে। তাৰ ভ্যালু বিলাক ইমান মনত ৰাখিব নালাগে, তোমালোকক ক্যালকুলেশনস কৰিব দিলে এই ভ্যালু বিলাক দিয়াই থাকিব। কেৱল মাত্ৰ আমি জানো যে ধৰা নিগেটিভ ভ্যালু বা তাৰ পজিটিভ ভ্যালু থাকিব পাৰিব বা তাৰ কি হ'ব পাৰিব, 0 ভ্যালু থাকিব, ৰিডাকশন পটেনশিয়াল যেটো ভ্যালু থাকিব ইলেক্ট্ৰোড বিলাকৰ এনেকুৱা টাইপত পাম। গতিকে এই ইলেক্ট্ৰোড বিলাকৰ সোৱা যদি তোমাৰ তেনেকুৱা হয়, আমি জানিব লাগিব কি ইলেক্ট্ৰোকেমিকেল সিরিজ বা বিদ্যুৎ ৰাসায়নিক শ্ৰেণী মানে কি, ইহতৰ কেনেকুৱা সোৱা এই যিবিলাক ইলেক্ট্ৰোড ধৰা লিথিয়াম, পটেছিয়াম, এই ইলেক্ট্ৰোড বিলাক আছে, এই ইলেক্ট্ৰোড বিলাকৰ সোৱা আমি কি কৰিছো, যিবিলাক ৰিডাকশন পটেনশিয়াল বা বিজাৰণ বিভৱৰ মান আছে, সেই বিজাৰণ বিভৱৰ মানৰ আমি কি লিখিছো, ইনক্ৰিজিং অৰ্ডাৰত লিখিছো। গতিকে ইলেক্ট্ৰোড বিলাক কেনেধৰণে এৰেঞ্জ কৰিছো আমি, তাৰ যিবিলাক ৰিডাকশন পটেনশিয়াল ভ্যালু আছে বা বিজাৰণ বিভৱৰ মান থাকিব, ভ্যালু বা মান থাকিব, সেই মান বিলাকৰ ইনক্ৰিজিং অৰ্ডাৰত যদি আমি কি কৰো, ইহতৰ এৰেঞ্জ কৰো, কৰাৰ লগে লগে ইহতৰ ইনক্ৰিজিং অৰ্ডাৰত বা এটা সিৰিজত যিবিলাক লিখিছো তাৰ ৰিডাকশন পটেনশিয়াল ভ্যালুৰ ইনক্ৰিজিং যেটো অৰ্ডাৰ থাকিব তাত লিখিছো। গতিকে ইলেক্ট্ৰোড বিলাক, গতিকে সেইটোৱে হৈছে, সেই সিরিজটোৱে হৈছে কি ইলেক্ট্ৰোকেমিকেল সিরিজ বা বিদ্যুৎ ৰাসায়নিক শ্ৰেণী। গতিকে এই শ্ৰেণীটোৰ পৰা আমি জানিব পাৰো কোনটো ৰিএকচনৰ কোনডাল ইলেক্ট্ৰোডৰ অক্সিডেশন বা কোনডাল ইলেক্ট্ৰোডৰ ৰিডাকশন হ'ব, সেই বিষয়ে আমি কি জানিব পাৰো, এটো কথা আমি জানিব পাৰো। গতিকে সোৱা
তোমালোকৰ কিছুমান ইয়াৰ পৰা ইলেক্ট্ৰকেমিকেল সিৰিজৰ পৰা কিছুমান এনেকুৱা আহিব যে নোট কিছুমান নোট চোৱা কেনেকুৱা নোট এটা নোট কৰিব পাৰো কি হ'ব ৰেফাৰেন্স ইলেক্ট্ৰড হাইড্ৰোজেন ইলেক্ট্ৰড গতিকে আমি নোট 1 বুলি কোৱাৰ লগে লগে কেনেকুৱা চোৱা 1 চোৱা এইফালে কি আছে নিগেটিভ ভ্যালু চোৱা হাইড্ৰোজেন ইলেক্ট্ৰডতকে যদি ইহতৰ কি হয় মানবিলাক যিমানে অৰ্থাৎ ই নটৰ ভ্যালু বিলাক ইলেক্ট্ৰডৰ কাৰণে যিকোনো ইলেক্ট্ৰড হ'ব পাৰে ই নটৰ ভ্যালুটো যদি নিগেটিভ হয় তেতিয়া আমি যিমানে বেছি লোৱাৰ হ'ব সিমানে আমি কি বুজিম ইলেক্ট্ৰডৰ ভ্যালুটো যদি নিগেটিভ হয় ইহতে কি হ'ব স্ট্ৰং তোমাৰ কি হ'ব ৰিডিউসিং এজেন্ট দেন হাইড্ৰোজেন ইলেক্ট্ৰড অৰ্থাৎ ইহতে বিজাৰক হ'ব অৰ্থাৎ কি হ'ব ইনটৰ ভ্যালুটো যিমানে বেছি নিগেটিভ পাম সেই ইলেক্ট্ৰড যি ইলেক্ট্ৰডে নলও কিয় ইহতৰ নিগেটিভ যিডাল ইলেক্ট্ৰড থাকিব যিমানে নিগেটিভ হ'ব ইহতে কি হ'ব স্ট্ৰং ৰিডিউসিং এজেন্ট দেন তোমাৰ হাইড্ৰোজেন ইলেক্ট্ৰড বা বিজাৰক হ'ব আকৌ যিমানে ভ্যালু বিলাক তাৰ পজিটিভ পাম ইনটৰ ভ্যালু যদি আমি কি পাও পজিটিভ পাও পোৱাৰ লগে লগে ইহতে কি হ'ব strong oxidizing agent বা ইহতে কি হ'ব জাৰক হ'ব অৰ্থাৎ ৰিডিউসিং এজেন্ট মানে ইহতে কি হ'ব ৰিডিউসিং এজেন্ট মানে ইহতৰ অক্সিডেশন হ'ব আৰু ইহতৰ ৰিডাকশন গতিকে ইনটৰ ভ্যালু ইয়াতে চোৱা ইনটৰ ভ্যালু এবিলাকৰ কম নিগেটিভ গতিকে এইবিলাক তোমাৰ কি হ'ব যিমানে নিগেটিভ সিমানে হাইড্ৰোজেন ইলেক্ট্ৰড ৰেফাৰেন্স হিচাপে লৈ হাইড্ৰোজেন ইলেক্ট্ৰডত কি হ'ব ইহতে স্ট্ৰং ৰিডিউসিং এজেন্ট আকৌ যিমানে আমি পজিটিভ ভ্যালু বিলাক যিমানে হায়াৰ ভ্যালু পাম বা যিমানে পজিটিভ ভ্যালু পাম ইহতৰ কাৰণে কি হ'ব এই ইলেক্ট্ৰড পটেনশিয়াল ভ্যালুটো চাই আমি ক'ব পাৰিম ইহতৰ অক্সিডাইজিং এজেন্ট হিচাপত এইবিলাক ইলেক্ট্ৰড কি হ'ব অক্সিডাইজিং পাৱাৰটো বা ইহতৰ অক্সিডাইজিং এজেন্ট হিচাপে জাৰক হিচাপে ইহতে ব্যৱহাৰ হ'ব গতিকে এই দুটা তোমালোকে নোট কৰি থৈ দিবা যে তোমাৰ ই নটৰ ভ্যালু যদি লোৱাৰ হয় বা নিগেটিভ হয় কি হ'ব স্ট্ৰং ৰিডিউসিং এজেন্ট দেন হাইড্ৰোজেন ইলেক্ট্ৰড আৰু তোমাৰ যদি পজিটিভ হয় যিমানে পজিটিভ হ'ব ইহতে অক্সিডাইজিং এজেন্ট হিচাপে কাম কৰিব দেন তোমাৰ হাইড্ৰোজেন ইলেক্ট্ৰড কাৰণ আমি ৰেফাৰেন্স ইলেক্ট্ৰড হিচাপে লও হাইড্ৰোজেন ইলেক্ট্ৰডক এই হাইড্ৰোজেন ইলেক্ট্ৰডৰ পৰা হে এই ইলেক্ট্ৰড পটেনশিয়াল বিলাক আমি কি কৰিব পাৰো ডিটাৰমাইন কৰিব পাৰো এই দুটা নেক্সট তোমালোকৰ চোৱা পুৰা এটা কুৱেশ্যন সুধিলে যে এই ইলেক্ট্ৰকেমিকেল সিৰিজটোৰ পৰা তোমালোকক সুধিছে যে এই ৰিএকচনটো তোমালোকে জানা কুৱেশ্যন can we take copper sulfate in zinc pot অৰ্থাৎ তোমাৰ কেনেকুৱা যে তোমাৰ কপাৰ সালফেট আমি কপাৰ সালফেট জিংকৰ পাত্ৰত ৰাখিব পাৰিমনে এই কুৱেশ্যনটো যদি তোমালোকক সোধে এই ইলেক্ট্ৰড পটেনশিয়ালৰ পৰা তোমালোকক উলিয়াব দিয়ে কেনেকুৱা হ'ব চোৱা আমি কেনেকুৱা হ'ব যদি আমি চাও ইহতৰ জিংকৰ কাৰণে যেটো পটেনশিয়াল ভ্যালু আছে চোৱা জিংকৰ কাৰণে কি হয় জিংকৰ কাৰণে ইয়াতে কি পটেনশিয়াল ভ্যালুটো আমি কি পাইছো নিগেটিভ ভ্যালু ইয়াৰ মানটো হৈছে 0.76 ভোল্ট কপাৰৰ বাবে যেটো পটেনশিয়াল ভ্যালু আছে চোৱা 0.34 ভোল্ট বা এটো আমি কি পাইছো পজিটিভ ভ্যালু পাইছো গতিকে চোৱা আমি যদি জিংকৰ পাত্ৰত এনেকুৱাকে ধৰা জিংক প্লাস আমাৰ কি হৈছে কপাৰ সালফেট ৰাখিছো জিংক পটত জিংক প্লাস কপাৰ সালফেট ZnSO4 প্লাস CO তাৰ উপৰিও এটো হ'ব নোৱাৰে যে আমি কি কৰিছো কপাৰ প্লাস জিংক সালফেট ৰাখিছো ৰাখাৰ লগে লগে কেনেকুৱা হ'ব CuSO4 প্লাস Zn চা এই ৰিএকচনটো কি হ'ব চোৱা কি হৈছে ইহতৰ যেটো জিংকৰ ভ্যালুটো কি হৈছে নিগেটিভ গতিকে এটো কি হ'ব বেছি অ্যাক্টিভ হ'ব বা বেছি ৰিঅ্যাক্টিভ হ'ব এটো বেছি ৰিঅ্যাক্টিভ দেন তোমাৰ কি হ'ব কপাৰ
কপাৰতকে বেছি ৰিয়েক্টিভ কাৰণ কিয় ইহতৰ যিটো ইলেক্ট্ৰড পটেনচিয়েল বা বিজাৰণ বিভৱৰ মান আছে সেইটো কি হৈছে নিগেটিভ মান গতিকে এইটো কি হ'ব বেছি ৰিয়েক্টিভ হ'ব বা বেছি বিক্ৰিয়ক হ'ব অৰ্থাৎ বিক্ৰিয়া ই সহজতে কৰিব পাৰিব পৰাৰ লগে লগে কি হ'ব চোৱা ইহতে যিহেতু নিগেটিভ ভ্যালু ইহতে বেছি ৰিয়েক্টিভ গতিকে কি কৰিব জিংকে ইহতৰ কি কৰিব জিংকে কপাৰৰ কি কৰিব ৰিডাকশন ঘটাব জিংকে কপাৰৰ কি ঘটাব পাৰিব নিগেটিভ ভ্যালু গতিকে ই ৰিডাকশন ঘটাব আৰু ই বেছি ৰিয়েক্টিভ হোৱা কাৰণে কি কৰিব কপাৰ সালফেটৰ যিটো তোমাৰ দ্ৰৱ ৰাখিছিলা জিংক পটত গতিকে এই কি কৰিব জিংকে কপাৰ সালফেটক ৰিপ্লেস কৰি কি হ'ব জিংক সালফেট ফৰ্মেশন কৰিব আৰু কপাৰটো কি হ'ব জিংক সালফেট মানে জিংক Zn2+ লৈ অৰ্থাৎ ইহতৰ অক্সিডেশন হৈ অৰ্থাৎ ইহতে কি কৰিব ৰিডাকশন ঘটাব অৰ্থাৎ ইহতে ৰিডিউসিং এজেন্ট হ'ব নিগেটিভ ভ্যালু গতিকে ইহতে ৰিডাকশন নিজৰ অক্সিডেশন হৈ কপাৰৰ কি কৰিব ৰিডাকশন ঘটাব ঘটোৱাৰ লগে লগে কি হ'ব ইহতে যেহেতু ৰিয়েক্টিভ হয় দেন কপাৰ ইলেক্ট্ৰড পটেনচিয়েল ভ্যালুটো চাই গৈছো গতিকে ইয়াতে কি হ'ব জিংকে কপাৰৰ কি কৰিব কপাৰৰ সাবস্টিটিউশন ঘটাব অৰ্থাৎ সাবস্টিটিউশন ৰিঅ্যাকশন হ'ব কপাৰৰ ৰিপ্লেস কৰিব ইয়াতে জিংক সালফেট ফৰ্মেশন হ'ব কিন্তু উল্টাকে এই ৰিঅ্যাকশনটো হ'ব নোৱাৰে কাৰণ ইহতৰ ক্ষেত্ৰত আমি কি পাইছো যেটো ইলেক্ট্ৰড পটেনচিয়েল ভ্যালু আছে কপাৰৰ বেছি পজিটিভ গতিকে ইহতে কি হ'ব লেস ৰিয়েক্টিভ দেন তোমাৰ কি হ'ব জিংকতকে কম ৰিয়েক্টিভ হ'ব হোৱাৰ লগে লগে কিন্তু ইহতে কপাৰে কি কৰিব নোৱাৰে জিংকক ৰিপ্লেস কৰিব নোৱাৰে কিন্তু জিংকে কপাৰ সালফেট সলিউশনৰ পৰা কপাৰক কি কৰিব ৰিপ্লেস কৰিব কৰি জিংক সালফেট আৰু কপাৰ ফৰ্মেশন কৰিব গতিকে আমি কি কৰিব নোৱাৰিম যদি জিংক আমি জিংকৰ পাত্ৰত যদি কপাৰ সালফেট থোৱাৰ লগে লগে জিংকে কি কৰিব কপাৰক ৰিপ্লেস কৰিব গতিকে জিংক2+ হিচাপে ফৰ্মেশন হ'ব গতিকে ইহতে কি নহব আমি জিংকৰ পাত্ৰত কপাৰ সালফেট আমি ৰাখিব নোৱাৰিম গতিকে ইটো বালু কপাৰ আৰু জিংক সালফেটৰ ক্ষেত্ৰত কপাৰ আৰু কিন্তু কপাৰে কি কৰিব নোৱাৰে জিংকক ৰিপ্লেস কৰিব নোৱাৰে গতিকে এই ৰিঅ্যাকশনটো ফুল গতিকে কি পালো জি ক্যান উই কেপ কপাৰ সালফেট ইন জিংক পট নো কাৰণ কিয় জিংকটো বেছি ৰিয়েক্টিভ দেন তোমাৰ কপাৰ জিংকে কি কৰিব কপাৰক ৰিডাকশন ঘটাব গতিকে এইটো ৰিঅ্যাকশন হ'ব ইহতৰ পৰা নেক্সট আৰু স্যার যেটো পটেনশিয়াল ভ্যালু দিয়া আছে ইহতৰ পটেনশিয়াল ভ্যালুৰ পৰা আকৌ কোৱেশ্চন হ'ব পাৰে যি নেক্সট কোৱেশ্চন আমি যদি কোৱেশ্চন নম্বৰ 2 চাও কোৱেশ্চন নম্বৰ 2 তো হৈছে এনেকুৱা যে আমাক সুধিছে যে ইফ আমি কি কৰো copper is dissolved in HCl copper does not dissolve in HCl but dissolve in HNO3 nitric acid গতিকে কি কৈছে কপাৰ HCl দ্ৰবীভূত হয় কিন্তু দ্ৰবীভূত নহয় কিন্তু HNO3 দ্ৰবীভূত হয় কিয় আমি দ্ৰবণীয়তাৰ কথা আমি জানো গতিকে ইহতে কপাৰটো কি নহয় HCl ত দ্ৰবীভূত নহয় বুলি কৈছে কিন্তু নাইট্ৰিক এসিডত দ্ৰবীভূত হয় dissolve in HCl but কি হয় কপাৰ does not dissolve in HCl but dissolve in nitric acid গতিকে ইহতৰ ভিতৰত চোৱা আমি কপাৰৰ যেটো পটেনশিয়াল ভ্যালু পাম কিমান আছিল 0.34 ভোল্ট আৰু ইহতৰ HCl যেটো এসিড আছে H+ ৰ কাৰণে কি আছিল 0.00 ভোল্ট গতিকে ইহতৰ চোৱা যেটো কপাৰ আছে এই কপাৰটো কেনেকুৱা যা তাৰ পটেনশিয়াল ভ্যালুটো হায়াৰ দেন H+ গতিকে কি হ'ব H+ এ কপাৰৰ কি কৰিব নোৱাৰিব আমি এনেও জানো কেনেকুৱা যিমানে ভ্যালুটো লোৱাৰ হ'ব হিমানে কি হ'ব ইহতে ৰিডিউসিং এজেন্ট হ'ব ৰিডিউসিং বা ইহতে বিজাৰক হিচাপে কাম কৰিব আকৌ যিমানে ভ্যালুটো হায়াৰ হ'ব কি হ'ব জাৰক হিচাপে বা অক্সিডাইজিং হিচাপে কি কৰিব অক্সিডাইজিং হিচাপে কাম কৰিব গতিকে চোৱা
যদি আমি HCl কপাৰ দিও HCl থকা যেটো H+ আয়ন আছে এই কপাৰৰ কি কৰিব নোৱাৰিব অক্সিডেশন ঘটাব নোৱাৰিব অৰ্থাৎ কপাৰ 2+ লৈ কনভাৰ্ট কৰিব নোৱাৰিব কাৰণ কিয় অক্সিডেশন ঘটাব কিয় নোৱাৰে কাৰণ ইহতৰ যেটো বিজাৰণ বিভৱ বা ৰিডাকশন পটেনশিয়েলৰ মান আছে এই ভ্যালুটো কেনেকুৱা লোৱাৰ হায়াৰ দেন তোমাৰ কি হৈছে হাইড্ৰোজেন ইলেক্ট্ৰড গতিকে ইহতৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইহতে H+ আয়নে HCl থকা H+ আয়নে কি কৰিব নোৱাৰে কপাৰৰ অক্সিডেশন ঘটাব নোৱাৰে গতিকে ইহতে কি কৰিব ইহতৰ যেটো কপাৰৰ অক্সিডেশন ঘটাব নোৱাৰে কপাৰ 2+ লৈ কনভাৰ্ট কৰিব নোৱাৰিব ইহতে কপাৰ হিচাপে থাকি যাব ফলত কপাৰটো কেনেকুৱা নহয় যেহেতু কপাৰ H+ এ কপাৰৰ অক্সিডেশন ঘটাব নোৱাৰে কিয় ঘটাব নোৱাৰে কাৰণ ইলেক্ট্ৰড যেটো পটেনশিয়াল ভ্যালু আছে সা ইহতৰ কপাৰতকে লোৱাৰ হয় হাইড্ৰোজেনৰ 0 হল ইহতৰ 0.34 হল গতিকে লোৱাৰ মানে কি কৈছিলো যিমানে বেছি লোৱাৰ হ'ব ইলেক্ট্ৰড পটেনশিয়াল তাৰ ৰিডিউসিং পাৱাৰটো বেছি অৰ্থাৎ বিজাৰক যেটো থাকিব ই বিজাৰক হিচাপে কাম কৰিব আৰু যিমানে বেছি হায়াৰ হ'ব ৰেফাৰেন্স ইলেক্ট্ৰডৰ লগত তেতিয়া তোমাৰ কি হ'ব ই অক্সিডাইজিং হিচাপে কাম কৰিব গতিকে ইহতে কি হৈছে কম গতিকে ৰিডিউসিং হিচাপে ব্যৱহাৰ হৈছে H+ গতিকে ইহতে কপাৰ 2+ হিচাপে অক্সিডেশন ঘটাব নোৱাৰিব ফলত তোমাৰ কেনেকুৱা নহব HCl কপাৰটো কেনেকুৱা নহব ডিজলভ নহব HCl কি নহব এটো HCl কপাৰ ডিজলভ নহব কিন্তু সোয়া ইয়াতে কি কৈছে কপাৰটো HCl কিয় ডিজলভ নহয় আমি গম পালো কিন্তু তোমাৰ কেনেকুৱা নহয় নাইট্ৰিক এসিডত কিন্তু কি হয় কপাৰ ডিজলভ হয় নাইট্ৰিক এসিডত কপাৰ ডিজলভ হোৱাৰ কাৰণ হৈছে কিয় সোয়া ইয়াতে আমি যদি পাও নাইট্ৰিক এসিডত কপাৰটো কিয় ডিজলভ হয় কপাৰৰ ভ্যালুটো আমি পটেনশিয়াল ভ্যালুটো 0.34 হল নেক্সট যেটো নাইট্ৰেট আয়ন আছে নাইট্ৰেট আয়নৰ কাৰণে NO3- সো নাইট্ৰিক এসিডত কি আছে NO3- আয়ন নাইট্ৰিক এসিডত কি আছে NO3- গতিকে NO3- আয়নৰ কাৰণে যেটো পটেনশিয়াল ভ্যালু থাকিব 0.97 হল গতিকে ইহতৰ কাৰণে সোয়া কাৰ ভ্যালুটো বেছি আছে ইহতৰ নাইট্ৰেট আয়নৰ যেটো ভ্যালু আছে হিটো বেছি আছে থাকাৰ লগে লগে ভ্যালুটো বেছি মানে কি ইহতৰ অক্সিডাইজিং এজেন্ট নেক্সট ইলেক্ট্ৰড পটেনশিয়াল ভ্যালু ইহতৰ ৰিডাকশন পটেনশিয়াল ভ্যালুটো কি আছে কম নাইট্ৰেট আয়নতকে কম গতিকে ইহতে কি হ'ব ৰিডিউসিং আগতে কৈছো যিমানে ভ্যালু বিলাক লোৱাৰ হ'ব সিমানে তোমাৰ কি হ'ব ইহতে লোৱাৰ হ'ব ইহতে ৰিডিউসিং এজেন্ট হিচাপে আকৌ যিমানে ভ্যালু বিলাক পজিটিভ হ'ব বা হায়াৰ হ'ব সিমানে ইহতে অক্সিডাইজিং এজেন্ট হিচাপে আমি কি কৰিব পাৰিম ইলেক্ট্ৰোকেমিক্যাল সিরিজটোৰ পৰা উলিয়াব পাৰিম গতিকে ইহতৰ ক্ষেত্ৰত সোৱা যেহেতু ভ্যালুটো বেছি গতিকে ইহতে অক্সিডাইজিং এজেন্ট ইহতে কাৰ অক্সিডেশন ঘটাব কপাৰৰ অক্সিডেশন ঘটাই কপাৰ 2+ লৈ কনভাৰ্ট কৰিব গতিকে ইহতে সোৱা নাইট্ৰেট যেটো নাইট্ৰিক এসিডত যেটো নাইট্ৰেট আয়ন আছে ইহতে কি কৰিছে এই কপাৰৰ অক্সিডেশন ঘটাইছে গতিকে কপাৰটো কেনেকুৱা হ'ব নাইট্ৰিক এসিডত NO3- আয়নৰ কাৰণে নাইট্ৰিক এসিডত কি হ'ব ইহতে কপাৰটো ডিজলভ হ'ব কাৰণ কপাৰৰ অক্সিডেশন ঘটাইছে Cu2+ লৈ কিন্তু HCl থকা H+ আয়নে কি কৰিব নোৱাৰে কপাৰৰ অক্সিডেশন ঘটাব নোৱাৰে গতিকে ইহতৰ কাৰণে কি হয় HCl ডিজলভ নহয় কিন্তু তোমাৰ যেনেকুৱা নাইট্ৰিক এসিডত ডিজলভ হয় এই কোৱেশ্চনটো বলা নেক্সট ইহতৰ কেতিয়াবা এনেকুৱা সুধিব পাৰে যে জিংক ডিজলভ ইন HCl কিন্তু জিংক কি হৈছে জিংক ডিজলভ ইন HCl কিন্তু কি আছে কপাৰটো HCl ডিজলভ নাছিল কপাৰ HCl ডিজলভ নাছিল কিন্তু জিংকটো ডিজলভ হয় HCl কাৰণ কিয় সোৱা জিংকটো কিয় ডিজলভ হয় ইহতৰ ক্ষেত্ৰত আমি কি পাইছো জিংকৰ কাৰণে যেটো পটেনশিয়াল ভ্যালু পাও এটো কি হ'ব এফালে নেগেটিভ গতিকে এটো নেগেটিভ ভ্যালু নেক্সট হাইড্ৰোজেন ইহতৰ হাইড্ৰোজেন ইলেক্ট্ৰডৰ কাৰণে আমি কি পাম 0 হল গতিকে ইহতৰ সোৱা যেটো আছে পটেনশিয়াল ভ্যালু ইহতে কি কৰিব গতিকে ইহতৰ কি কৰিব ইহতে ৰিডিউসিং আৰু ভ্যালুটো কম নেক্সট ইহতে কি কৰিব অক্সিডাইজিং
অক্সিডাইজিং কিয় ভ্যালুটো ইহততকে বেছি হাইড্ৰোজেন ইলেক্ট্ৰড জিংকতকে বেছি গতিকে অক্সিডাইজিং হিচাপত কাম কৰিব গতিকে H+ আয়নে যেতিয়া অক্সিডাইজিং হিচাপে কাম কৰিব ইহতে জিংকক কি কৰিব পাৰিব জিংক মেটেলক Zn2+ লৈ কি কৰিব পাৰিব অক্সিডেশন ঘটাব পাৰিব গতিকে কি হ'ব জিংকটো HCl ত ডিজলভ হ'ব কিন্তু কপাৰটো HCl ত ডিজলভ নহয় এই কাৰণবিলাক তোমালোকে চাবা নেক্সট আকৌ চোৱা যদি আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন হয় যে তোমাৰ ষ্ট্ৰং অক্সিডাইজিং বা ষ্ট্ৰং ৰিডিউসিং কি হয় চা ইয়াতে কি লিখিছো লিথিয়াম লিথিয়ামৰ কাৰণে কেনেকুৱা লিথিয়ামৰ ধৰা ৰিএকচনটো লিখিলো লিথিয়াম ইলেক্ট্ৰড এটো নোট কৰি থবা নোট ইলেক্ট্ৰন লিথিয়াম ইহতৰ কাৰণে ভ্যালুটো হৈছে -3.05 ভোল্ট আকৌ চোৱা এনেকি যদি আমি আহো হাইয়েস্ট তোমাৰ ফ্লুৰিনৰ আছে ফ্লুৰিনে 2 ইলেক্ট্ৰন ফ্লুৰিনে 2 ইলেক্ট্ৰন গেইন কৰি F-2F- ফৰ্ম কৰিছে এটো হৈছে ৰিডাকশন ৰিএকশন ইয়াৰ ভ্যালুটো হৈছে 2.87 ভোল্ট গতিকে এই পটেনশিয়াল ভ্যালুটো চাইছা আমি নোট কৰি থবা লিথিয়াম প্লাস এই যেটো ইলেক্ট্ৰোকেমিক্যাল সিরিজ আছে চোৱা লিথিয়ামৰ যেটো ইলেক্ট্ৰড পটেনশিয়াল ভ্যালু হেতু হৈছে -3.05 ভোল্ট গতিকে হাইয়েস্ট ইহতৰ লোৱাৰ ভ্যালু হয় ইলেক্ট্ৰড যেটো ৰিডাকশন পটেনশিয়াল বা বিজাৰণ বিভৱৰ মান আছে ইহতৰ লোৱাৰ হয় আটাইতকৈ লোৱাৰ হয় ইলেক্ট্ৰোকেমিক্যাল সিরিজটোৰ পৰা যদি চোৱা আটাইতকৈ লোৱাৰ কাৰ লিথিয়ামৰ গতিকে লিথিয়াম প্লাস আয়নে কি কৰিব ইহতে লিথিয়াম প্লাস আয়নে ইহতে কি কৰিব ষ্ট্ৰং কি হিচাপত ব্যৱহাৰ হ'ব যিমানে ভ্যালুটো লোৱাৰ ইহতে ষ্ট্ৰং ৰিডিউসিং এজেন্ট হিচাপত কাম কৰিব লিথিয়াম প্লাসে কি কৰিব ষ্ট্ৰং কি কৰিব ইহতে লিথিয়াম হিসাবে ইহতে ষ্ট্ৰং লিথিয়াম হিসাবত ইহতে কি কৰিব লিথিয়াম আয়নটো ষ্ট্ৰং ৰিডিউসিং এজেন্ট হিসাবত কাম কৰিব নেক্সট ইহতৰ ক্ষেত্ৰত যেটো ইলেক্ট্ৰোকেমিক্যাল সিরিজ আছে ফ্লুৰিনৰ যেটো ইলেক্ট্ৰড পটেনশিয়াল ভ্যালু আছে এটো হৈছে 2.87 হায়াৰ হয় সবতকে বেছি হায়াৰ হয় গতিকে ফ্লুৰিনে কি কৰিব F2 কি কৰিব ইহতে ষ্ট্ৰং তোমাৰ কি কৰিব অক্সিডাইজিং এজেন্ট হিসাবে কাম কৰিব যদি ষ্ট্ৰং অক্সিডাইজিং হিসাবত F2 কি কৰিব আটাইতকৈ ষ্ট্ৰং অক্সিডাইজিং হিসাবত কাম কৰিব কাৰণ কিয় ইহতৰ যেটো ইলেক্ট্ৰড পটেনশিয়াল বা বিজাৰণ বিভৱৰ মান আছে এই ইলেক্ট্ৰোকেমিক্যাল সিরিজটোত যদি চাও ইহতৰ সবতকে বেছি কি হয় হায়াৰ হয় যিমানে বেছি তোমাৰ ইলেক্ট্ৰড পটেনশিয়াল ভ্যালুটো কি হ'ব হায়াৰ হ'ব হিমানে তাৰ কি হ'ব ইহতে ষ্ট্ৰং কি হিসাবত কাম কৰিব অক্সিডাইজিং এজেন্ট গতিকে F2 হ'ব ষ্ট্ৰং অক্সিডাইজিং আৰু লিথিয়াম প্লাসে কি কৰিব ষ্ট্ৰং ৰিডিউসিং কিয় ইহতে পটেনশিয়াল ভ্যালুটো নেগেটিভ সবতকে বেছি নেগেটিভ নেক্সট F2 ৰ কাৰণে কি হৈছে সবতকে বেছি পজিটিভ গতিকে ষ্ট্ৰং অক্সিডাইজিং আৰু ষ্ট্ৰং ৰিডিউসিং হিচাপে এই দুটা কাম কৰিব গতিকে ইলেক্ট্ৰোকেমিক্যাল সিরিজটোত এনেকুৱা তোমালোকৰ থাকিব নেক্সট আৰু এটা কোৱেশ্চন চোৱা তোমালোকক এটা কোৱেশ্চন দিও নেক্সট কোৱেশ্চন তো যদি চাও আমি এটা কোৱেশ্চন এটো চোৱা কোৱেশ্চন তো given the standard electrode potential কাৰ দিয়া আছে সোয়া পটাসিয়ামৰ কাৰণে দিয়া আছে পটাসিয়াম ইলেক্ট্ৰোডৰ কাৰণে -2.93 ভোল্ট এটো কোৱেশ্চন তাৰ পিছতে তোমাৰ দিয়া আছে সিলভাৰ ইলেক্ট্ৰোডৰ কাৰণে পটেনশিয়াল ভ্যালুটো দিয়া আছে সিলভাৰ ইলেক্ট্ৰোড 0.80 ভোল্ট নেক্সট দিয়া আছে মাৰ্কাৰী ইলেক্ট্ৰোডৰ কাৰণে Hg ইহতৰ দিয়া আছে 0.79 ভোল্ট নেক্সট মেগনেসিয়াম ইলেক্ট্ৰোডৰ কাৰণে দিয়া আছে -2.37 ভোল্ট নেক্সট ক্ৰোমিয়ামৰ কাৰণে দিয়া আছে -0.74 ভোল্ট
পাৱাৰ গতিকে এই তোমালোকক দিয়া আছে পটেনশিয়াল তাৰ ইলেক্ট্ৰড পটেনশিয়াল ভ্যালু বিলাক দিয়া আছে ৰিডাকশন পটেনশিয়াল ভ্যালু গতিকে এই পটেনশিয়াল ভ্যালু বিলাকৰ পৰা তোমালোকক উলিয়াব দিছে এৰেঞ্জ দি ইলেক্ট্ৰডছ ইনটু দেয়াৰ ৰিডিউসিং পাৱাৰ গতিকে ৰিডিউসিং পাৱাৰৰ বা বিজাৰণৰ যেটো বিজাৰণ ক্ষমতাৰ ঊৰ্ধ্বক্ৰম increasing order উলিয়াব দিছে increasing order increasing order উলিয়াব দিছে তাতৰ reducing power or increasing order উলিয়াব দিছে এই পটেনশিয়াল বিলাক তোমালোকক ঊৰ্ধ্বক্ৰমত সজাব দিছে বিজাৰণ ক্ষমতাৰ ঊৰ্ধ্বক্ৰমত সজোৱা বা তাৰ পৰা কি কৈছে arrange the electrodes into their reducing power increasing order তোমালোকক arrange কৰিব দিছে গতিকে আমি কি জানো চোৱা কি কৈছো আগৰ মতে চোৱা কেনিবাকে কৈছিলো increasing order লিখিব দিছে গতিকে আমি কি কৈছিলো ই নটৰ ভ্যালুটো যিমানে বেছি হায়াৰ হ'ব যিমানে বেছি পজিটিভ কিমানে কি হ'ব ইহতৰ অক্সিডাইজিং পাৱাৰ আৰু কি হ'ব পটেনশিয়াল ভ্যালুটো যিমানে বেছি লোৱাৰ হ'ব কিমানে কি হ'ব ইহতে ৰিডিউসিং হিচাপত বা বিজাৰক হিচাপত কি হয় ব্যৱহাৰ হয় ইহতে কি হ'ব বিজাৰক গতিকে এই কথাটো মনত ৰাখিবা যে ইনটৰ ভ্যালু বা ইলেক্ট্ৰড পটেনশিয়াল ভ্যালু যিমানে বেছি পজিটিভ ইহতে কি হ'ব অক্সিডাইজিং হিচাপত আৰু যিমানে বেছি নেগেটিভ হ'ব ইহতে ৰিডিউসিং হিচাপত বা বিজাৰক হিচাপত ব্যৱহাৰ হ'ব গতিকে ইহতৰ ক্ষেত্ৰত চোৱাৰ ভ্যালুটো কি হৈছে সবতকে আমাক কি কৈছে বিজাৰণ ক্ষমতাৰ ঊৰ্ধ্বক্ৰমত বা বিজাৰক হিচাপে বা ৰিডিউসিং পাৱাৰটো কাৰ বেছি হ'ব এইটো আমাক উলিয়াব দিছে ইনক্ৰিজিং অৰ্ডাৰত লিখিব দিছে গতিকে আমি চাব লাগি কাৰ ৰিডিউসিং পাৱাৰ আটাইতকৈ কম চা কাৰ কম যাৰে ভ্যালুটো বেছি পজিটিভ হ'ব বা যাৰে ভ্যালুটো হায়াৰ হ'ব ইহতে অক্সিডাইজিং হিচাপত ব্যৱহাৰ হ'ব আৰু কি হ'ব যিমানে বেছি কি হ'ব নেগেটিভ হ'ব সিমানে ৰিডিউসিং পাৱাৰটো বেছি হ'ব গতিকে হায়াৰ কাৰ ইয়াতে সবতকে হায়াৰ ভ্যালু হৈছে কাৰ 0.80 গতিকে কি হ'ব ইহতৰ সিলভাৰ ইলেক্ট্ৰড জিডাল আছে এই সিলভাৰ ইলেক্ট্ৰডৰ যেটো সিলভাৰ ইলেক্ট্ৰড থাকিব তাৰ অক্সিডাইজিং পাৱাৰটো বেছি ৰিডিউসিং পাৱাৰটো কি হ'ব কম হ'ব নেক্সট তোমাৰ কি আহিব ইহতৰ কাৰ ভ্যালু বেছি এটো গতিকে এইটো ভ্যালু বেছি গতিকে নেক্সট আহিব মাৰ্কাৰী ইলেক্ট্ৰডৰ কাৰণে 0.79 ভোল্ট গতিকে এইটো মাৰ্কাৰী ইলেক্ট্ৰডৰ ৰিডিউসিং পাৱাৰটো লোৱাৰ কাৰণ ইহতৰ ভ্যালু বিলাক হায়াৰ আছে হায়াৰ যিমানে মানে অক্সিডাইজিং হিচাপত হে ব্যৱহাৰ হয় নেক্সট আকৌ যিমানে বেছি লোৱাৰ ইহতৰ ৰিডিউসিং পাৱাৰটো বেছি গতিকে ইহতৰ ক্ষেত্ৰত নেক্সট আৰু লোৱাৰ কাৰ আছে হায়াৰ ক্ৰোমিয়াম আছে নেক্সট আহিব ক্ৰোমিয়ামৰ হায়াৰ গতিকে নেক্সট আহিব ক্ৰোমিয়াম ইলেক্ট্ৰড ক্ৰোমিয়াম 3+ ক্ৰোমিয়াম ইলেক্ট্ৰড নেক্সট আহিব কাৰ ভ্যালুটো 0.93 2 পইণ্ট এহতৰ মেগনেসিয়াম ইলেক্ট্ৰড তাৰ পিছতে কি আহিব ইহতৰ সবতকে বেছি লোৱাৰ কাৰ হয় লোৱাৰ হ'ব পটাছিয়াম ইলেক্ট্ৰড পটাছিয়াম অৰ্থাৎ পটাছিয়াম ইলেক্ট্ৰডৰ পটেনশিয়াল ভ্যালুটো আটাইতকৈ লোৱাৰ হয় গতিকে ইহতৰ কাৰণে যেটো ৰিডিউসিং পাৱাৰ থাকিব তাৰ ৰিডিউসিং পাৱাৰটো কি হ'ব আটাইতকৈ বেছি হ'ব বা হায়াৰ ৰিডিউসিং এজেন্ট বা মেগনেসিয়ামৰ ক্ষেত্ৰত নেক্সট পাম ক্ৰোমিয়ামৰ ৰিডিউসিং পাৱাৰ পাম নেক্সট মাৰ্কাৰী আৰু নেক্সট সিলভাৰ গতিকে পটেনশিয়াল ভ্যালুটো চাই আমি কি কৰিব পাৰো তাৰ ৰিডিউসিং পাৱাৰটো উলিয়াব পাৰো যিমানে বেছি নেগেটিভ হ'ব সিমানে কি হ'ব ৰিডিউসিং এজেন্ট হিচাপত বা বিজাৰক হিচাপত ব্যৱহাৰ হ'ব
আকৌ যিমানেই বেছি পজিটিভ হ'ব অক্সিডাইজিং বা জাৰক হিচাপত ব্যৱহাৰ হ'ব। গতিকে তোমালোকৰ এই যিবিলাক তোমালোকৰ কিছুমান কুৱেশ্যন কলো, এই কুৱেশ্যন বিলাক আগৰ এক্সাম বিলাকত তোমালোকৰ আহি গৈছে। গতিকে ভালদৰে তোমালোকে বুজি নাপালে মোক কন্টেক্ট কৰিবা।